Good morning. Last class আমি চাইছিলো about the topics which were covered in class 10 আৰু সেইবিলাক অলপ ৰিভাইজ কৰিছিলো আমি আৰু তাতকে অকমান আগবাঢ়িও গৈছিলো ওমছ ল আৰু যিবিলাক আমাৰ ইলেক্ট্ৰিক মানে কাৰেন্ট ইলেক্ট্ৰিচিটিৰ ফাৰ্স্ট টপিক আছিল স্টেডি কাৰেন্ট ভেৰিয়েবল কাৰেন্ট এইবিলাক অলপ ডিসকাস কৰিছিলো আৰু এটা নিউমেৰিকেলো কৰিছিলো যেটো আমি ৰেজিস্ট্যান্সৰ মেজাৰমেন্টৰ কথা পাতিছিলো আজি আমি চাম অকমান ক্লাস তোমাৰ মানে ক্লাস 10 কে অকমান আগবাঢ়ি পেলে ক্লাস 12 হত যিবিলাক টপিক এক্সট্ৰা আছে তাৰ অকমান ভিতৰলৈ সোমাবলৈ ট্ৰাই কৰিম প্ৰথম টপিকটো লিখা কাৰেন্ট ডেন্সিটি এটো হৈছে কাৰেন্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ আৰু এটা টপিক কাৰেন্ট ডেন্সিটি এতিয়া যেতিয়া আমি কাৰেন্ট ডিফাইন কৰিছিলো তে কৈছিলো যে amount of charge flowing through a cross section in unit time তেনেকে কৈছিলো amount of charge flowing through a cross section in unit time বুলি কৈছিলো কিমান cross section হেতু আমি ডিফাইন কৰি দিয়া নাছিলো flowing through any cross section in unit time কিমান চাৰ্জ পাৰ হৈ গৈছে ক্ৰস সেকশন এটাৰ মাজেদি কিন্তু সেই ক্ৰস সেকশনটোৰ এৰিয়া যদি আমি 1 লওঁ ইউনিট মানে 1 যদি লওঁ তেতিয়া তাৰ মাজেদি যিকণ চাৰ্জ যাব সেইকণক ক'ব কাৰেন্ট ডেন্সিটি so it is the amount of charge going through a cross section of unit area per unit area কিমানকে চাৰ্জ গৈ আছে ক্ৰস সেকশনটোৰ মাজেদি এটো কয় কাৰেন্ট ডেন্সিটি ঠিক আছে লিখা it is defined as the current flowing through unit area held normal to the direction of flow of charges it is defined as the current flowing through unit area held normal to the direction of flow of charges যিপিনে চাৰ্জখিনি ফ্লো হৈছে তাৰ পাৰপেন্ডিকুলাৰলি থকা ইউনিট এৰিয়াৰ মাজেদি কিমান চাৰ্জ পাৰ হৈ গল এটোৱে হৈছে কাৰেন্ট ডেন্সিটি mathematically j এটো j বুলি কয় j is equal to I by a ঠিক আছে j is equal to I by a তাৰমানে এনেকুৱা এটা ক্ৰস সেকশন আছে a এৰিয়া তাৰ মাজেদি কাৰেন্ট গৈ আছে চাৰ্জ গৈ আছে সাপোজ বা I কাৰেন্ট গৈ আছে per unit time I amount of charge গৈ আছে কাৰণে I to current বুলি কৈছো বুজি পাইছা নহয় সো এটো কাৰেন্ট I তেতিয়া a to ভেক্টৰ লগত এৰিয়া ভেক্টৰটো মিলি আছে দেখিছানে এৰিয়াটোক যদি আমি এটা ভেক্টৰ বনাই দিও তেতিয়া এৰিয়াৰ পাৰপেন্ডিকুলাৰলি লব লাগে ডাইৰেকশনটো মই কৈছিলো আগতে এৰিয়াটো যদি এনেকৈ আছে তাৰ ভেক্টৰটো ডাইৰেকশন তাৰ পাৰপেন্ডিকুলাৰলি হয় সো ইয়াত এৰিয়া ভেক্টৰটো এপিনে আছে a বাৰ আৰু I ও এপিনে আছে I পিনে থকা যেটো এৰিয়া ভেক্টৰ হেতুৰ কৰেসপন্ডিং এৰিয়া প্লেনখন I কিন্তু পাৰপেন্ডিকুলাৰলি থাকিব বুজিলা এটা মানে পাৰপেন্ডিকুলাৰ টু দা এৰিয়া যদি I গৈ আছে কাৰেন্ট গৈ আছে তেতিয়া আমি কাৰেন্ট ডেন্সিটি ইজ ইকুৱেল টু I by a ক'ব পাম এটো কেস ঠিক আছে কিন্তু যদি তোমাৰ এৰিয়াখন আছে এনেকে আৰু কাৰেন্ট গৈ আছে সাপোজ এনেকে এৰিয়া ভেক্টৰটো এপিনেহে হ'ব তাহাতৰ মাজত এংগল হ'ব থিটা তেতিয়া তুমি কি কৰিবা তেতিয়া এৰিয়াৰ এটা কম্পোনেন্ট লব লাগিব যি2 কাৰেন্টৰ ডাইৰেকশনৰ পিনে আছে এটো কিমান হ'ব a cos থিটা হ'ব না যদি এটো থিটা হয় এপিনে a আছে এটো a cos থিটা কম্পোনেন্ট a sin থিটা কম্পোনেন্ট a cos থিটা কম্পোনেন্ট এৰিয়াখন তাৰমানে এনেকুৱা এখন এৰিয়া হ'ব এই এৰিয়াখনৰ পাৰপেন্ডিকুলাৰলি কাৰেন্টটো গৈছে সো এতিয়া আমি ইয়াত কাৰেন্ট ডেন্সিটি ক'ব পাৰিম j is equal to I by a cos theta এনেকে ক'ব পাৰিম এটো কেছত সেকেন্ড কেছটো তো লিখা if the area A is not perpendicular to the direction of flow of charges if the area A is not perpendicular to the direction of flow of charges if the area A is not perpendicular to the direction of flow of charges then j is equal to I by a cos theta এটা লিখি দিবা then j is equal to I by a cos theta where theta is the angle which the area vector makes with the direction of current where theta is the angle which the area vector makes with the direction of
current. Where theta is the angle which the area vector makes with the direction of current. তাৰপিছত লিখা SI unit of current density কি হ'ব SI unit of current density in terms of unit কি হ'ব current density is equal to ampere per meter square বা a m to the power minus 2 ampere per meter square কাৰণ cos theta unit নাই I unit ampere আৰু area unit meter square এটো a ampere ৰে এটো a area ৰে নে দুটা কনফিউজ নকৰিবা ঠিক আছে এটো আসলে কারেন্ট ডেনসিটিৰ কথা অকমান কথা আমি জানি ললো কাৰণ এবোৰ এপ্লাই হৈ থাকিব পিছত নিউমেৰিকেল এটসেট্ৰা এইবিলাকত নেক্সট লিখা alternate form of Ohm's law alternate form of Ohm's law Ohm's law যেটো আমি লাস্ট টাইম পঢ়িছিলো এটো কি আছিল V is equal to IR V is equal to IR আছিল কিন্তু এতিয়া আমি যেটো Ohm's law সাম যেটো Ohm's law এক্সপ্ৰেশন কৰিম এটো alternate form বুলিও কোৱা হয় মানে হেতু অকমান বেলেগ স্লাইটলি বেলেগ এক্সপ্ৰেশনটো বেলেগ মিনিং একেটাই ঠিক আছে তাৰ কাৰণে আমি এটা কথা জানি লব লাগিব যে এল কন্ডাক্টৰ across যদি আমি v potential difference apply কৰো v potential difference যেনিবা apply কৰিলো আৰু তাত যেনিবা ইলেক্ট্ৰিক ফিল্ড e আছে এপিনে ঠিক আছে ইলেক্ট্ৰিক ফিল্ড এটা কন্ডাক্টৰটোৰ মাজত আছে কারেন্ট ইলেক্ট্ৰিসিটিৰ ক্ষেত্ৰত দেই কারেন্ট ইলেক্ট্ৰিসিটিৰ ক্ষেত্ৰত কন্ডাক্টৰৰ মাজত ইলেক্ট্ৰিক ফিল্ড থাকিলে চাৰ্জবোৰ ফ্লো কৰে স্ট্যাটিক ইলেক্ট্ৰিসিটিত ইলেক্ট্ৰিক ফিল্ড নাথাকিবও পাৰে কন্ডাক্টৰটোৰ ভিতৰত আৰু স্ট্যাটিক চাৰ্জে ইন্ডাকশনৰ কাৰণে অকমান ক্যান্সেল কৰে ইলেক্ট্ৰিক ফিল্ডটো উইদিন দ্য কন্ডাক্টৰ the electric field becomes zero কিন্তু কারেন্ট ইলেক্ট্ৰিসিটিত ইলেক্ট্ৰিক ফিল্ড থাকিব এপিনে যদি আমি ব্যাটাৰি এটা এপ্লাই কৰি দিলো এই ভোল্টেজ v দিলে তেতিয়া ইলেক্ট্ৰিক ফিল্ড e এটা এপিনে আছে ঠিক আছে এতিয়া v আৰু e ৰ মাজত ৰিলেশন কি হ'ব যদি লেংথ অফ দা কন্ডাক্টৰটো যদি আমি l বুলি কওঁ ঠিক আছে পটেনশিয়াল ডিফারেন্স মানে কি ইউনিট পজিটিভ চাৰ্জক ইয়াৰ পৰা ইয়ালে নিবলে কিমান ওয়ার্ক কৰিব লাগে হেতুৱে কন্ডাক্টৰটোৰ এক্ৰছত থকা পটেনশিয়াল ডিফারেন্স আমি সেকেন্ড চ্যাপ্টাৰত পাইছো যে potential difference is the amount of work done to carry unit positive charge from one point to the other point but across the two ends of the conductor so ইয়াত যদি আমি 1 কুলম্ব এটা লওঁ হি কিমান ফোর্স পাব হি ইলেক্ট্ৰিক ফিল্ডৰ সমান ফোর্স পাব কাৰণ ইলেক্ট্ৰিক ফিল্ড মানে ফোর্স পার ইউনিট চার্জ so ই যদি ই ফোর্স পায় তাক এপিনে নিবলে আমি ই ফোর্স দিবই লাগিব উল্টা পিনে আমি এক্সটার্নাল এজেন্সি ই ফোর্স দি আমি কিমান দূৰ নিব লাগিব l ডিসটেন্স তাহলে ওয়ার্ক ডান কিমান হল e into l আৰু হেতুৱে পটেনশিয়াল ডিফারেন্স ঠিক আছে পটেনশিয়াল ডিফারেন্স মানে আসলে 1 কুলম্বক ইয়াৰ পৰা ইয়ালে নিবলে কিমান ওয়ার্ক কৰিব লাগে আৰু আমি দেখিলো 1 কুলম্বক ইয়াৰ পৰা ইয়ালে নিবলে e into l ওয়ার্ক কৰিব লাগে ফোর্স দিব লাগে e আৰু ডিসটেন্স নিব লাগে বা ডিসপ্লেসমেন্ট কৰিব লাগে l so e into l is equal to v হ'ব না so el is equal to potential difference electric field into length of the conductor is equal to potential difference across the conductor it relation কিন্তু এই ডেৰিভেশনটো লাগিব ঠিক আছে এতিয়া লিখা from Ohm's law we know v is equal to I into R এটা আমি পাই থৈছো লাস্ট ক্লাছত from Ohm's law we know that v is equal to IR but v is equal to কি আছিল EL আছিল therefore EL is equal to IR সাইডত লিখি দিবা where E is electric field L is length of the conductor I is current in the conductor and R is resistance of the conductor resistance of the conductor E is equal to IR হল E into L is equal to IR হল তাৰপিছত আমি লিখিম E into L is equal to I R কাৰণে আকৌ আমি লাস্ট ক্লাছত এটা বেলেগ ফৰ্মুলা পাইছিলো কি rho L by A so হেতু লিখিম rho L by A তেতিয়া আমাৰ L L ক্যান্সেল যাব
or E is equal to I rho by A. ঠিক আছে? E is equal to I rho by A. Or E by rho is equal to I by A. এই মাত্ৰ আমি পঢ়িলো I by A মানে কি আছিলে? J আছিলে। তাৰ মানে কারেন্ট ডেন্সিটি। আৰু E মানে ইলেক্ট্ৰিক ফিল্ড আৰু 1 by rho মানে আকৌ সিগমা which is called conductivity. Rho to কি আছিলে? Resistivity. 1 by resistivity is known as conductivity. So আমি লাষ্টত কি পামগে? Therefore sigma E is equal to J পাম। এইটো হৈছেগে alternate form of Ohm's law. ঠিক আছে? So box কৰি প্লে সাইডত লিখি দিবা alternate form of Ohm's law আৰু সাইড লিখি দিবা where sigma is conductivity. Where sigma is conductivity. Next topic আহিব এটা important topic drift velocity. Drift velocity বুলি লিখিলো। Drift velocity of electrons বুলি আছে বুকত খালি বেলেগ চাৰ্জ কেৰিয়াৰৰো হ'ব পাৰে। Drift velocity. Drift velocity of charge carriers বা অকল drift velocity. এটা আমি drift velocity মানে কি? যেটো velocity লাহে লাহে ইলেক্ট্ৰনছ বিলাক বা চাৰ্জ কেৰিয়াৰ্ছ বিলাক কণ্ডাক্টৰ এটাৰ মাজেদি আগবাঢ়ি গৈ থাকে। স্লোলি যায় কিন্তু ফাষ্ট না যায়। কিছুমান মানুহে ভাবে যে বা কিছুমান এটা মিসকনসেপচন থাকিব পাৰে যে ইলেক্ট্ৰনবোৰ কণ্ডাক্টৰটোৰ মাজেদি স্পিড অফ লাইট এদি গুচি যায়। সেইকাৰণে আমি কাৰেন্টটো ইনষ্টেন্টলি পাই যাওঁ। সুইচটো দিলে লাইটটো জ্বলি যায়। কিন্তু হেতু কথা নহয়। আমি ডিসকাস কৰিম হেতু কেলে স্লোলি যোৱা সত্ত্বেও আমি কেলে ইনষ্টেন্টেনিয়াছলি লগাই লগাই লাইটটো জ্বলি যায়। ডিসকাস কৰিম বাৰু। So drift velocity মানে হৈছে কি ভেলচিটি ড্ৰিফট হৈ হৈ আগলে চাৰ্জ কেৰিয়াৰবোৰ বা ইলেক্ট্ৰনছবোৰ গৈ আছে কণ্ডাক্টৰটোৰ মাজেদি যেতিয়া তাত এটা পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰা হয়। ওকে? সো এটা কণ্ডাক্টৰ যেনিবা আমি ললো এনেকুৱা কণ্ডাক্টৰ এটা ললো। কণ্ডাক্টৰ এটা এনেকৈ আছে তাত বহুত ইলেক্ট্ৰন আছে। ইলেক্ট্ৰন বুলিয়ে কৈছো আৰু চাৰ্জ কেৰিয়াৰ অন্য হ'ব পাৰে পজিটিভ চাৰ্জ কেৰিয়াৰ হ'ব পাৰে। তেওঁলোকৰ ৰেন্ডম কিছুমান থাৰ্মেল ভেলচিটি থাকে যেনি তেনি তাহাঁতি মুভ কৰি থাকে ডিউ টু থাৰ্মেল এনাৰ্জি। কিন্তু তাহাঁতৰ নেট ড্ৰিফট ভেলচিটি 0 হৈ থাকে যেতিয়া বেটাৰী লাগি নাথাকে। কাৰণ সব যেনি তেনি গৈ আছে নেট কোনো এপিনে গৈ আছে বুলি আমি ক'ব নোৱাৰো। সবৰ এভাৰেজ যদি লওঁ আমি সব ভেলচিটি তে 0 এ ওলাব। ঠিক আছে? কাৰণ কোনো এটা ডেফিনিট ডাইৰেকশনক প্ৰিফাৰ কৰি তাহাঁতি গৈ নাথাকে। কিন্তু ইয়াত যেতিয়া আমি বেটাৰী এটা লগাই দিম একটা কণ্ডাক্টৰতে যেতিয়া বেটাৰী এটা লগাই দিম এনেকৈ বেটাৰী সিম্বল এটো তেতিয়া ইলেক্ট্ৰন বিলাক এই নেগেটিভ টাৰ্মিনেলটোৱে ইলেক্ট্ৰন বিলাকক অলপ এপিনে ঠেলিব। ঠিক আছে? আৰু পজিটিভ টাৰ্মিনেলটোৱে ইলেক্ট্ৰন বিলাকক এপিনে টানিব। তাৰমানে ইলেক্ট্ৰনবোৰ অলপ লাহে লাহে এপিনে আহিবলৈ চেষ্টা কৰিব। ঠিক আছে? কিন্তু খুন্দা খোৱাৰ ফলত অন্য কাৰ্নেলছ বা পজিটিভ এটমছ বা এটমছ বিলাক বা মলিকুলছ বিলাক অন্য বস্তুৰ খুন্দা খাই তাহাঁতি গেইন কৰা যেটো এক্সেলাৰেশন হেতু আকৌ লুজ কৰিব। লুজ কৰি আকৌ ফ্ৰেশলি ষ্টাৰ্ট কৰিব। আকৌ খুন্দা খাব, আকৌ ষ্টাৰ্ট কৰিব, আকৌ খুন্দা খাব ৰব, আকৌ ষ্টাৰ্ট কৰিব। তেনেকৈ গৈ থাকোঁতে তাহাঁতৰ স্পিডটো বেছি বাঢ়িবলৈ নাপায়। আৰু এটা এভাৰেজ ড্ৰিফট ভেলচিটি তাহাঁতি লাহে লাহে আগবাঢ়ি গৈ থাকে যেটো ইন দা অৰ্ডাৰ অফ মিলিমিটাৰছ পাৰ সেকেন্ডো হয় বুলি ক'ব পাৰি। ঠিক আছে? হেইটোকে আমি ড্ৰিফট ভেলচিটি বুলি কওঁ। সো প্ৰথমতে লিখা the large number of free electrons in metals are in a state of random motion. The large number of free electrons in metals are in a state of random motion. Due to thermal energy in the absence of electric field. The large number of free electrons
the large number of free electrons in metals are in a state of random motion due to thermal energy in the absence of electric field. In the absence of electric field. Their velocities are distributed in random directions. Their velocities are distributed in random directions. দেখিছা সব পিনে velocity বোৰ আছে. Their velocities are distributed in random directions. Hence, the average velocity is 0. Therefore, আমি average velocity to 0 বুলি ক'ব পাৰোঁ. গোটেইবিলাক মানে ইলেক্ট্ৰনবোৰ যিবোৰ আছে সব পিনে যেনি তেনি গৈ আছে so তাহাঁতৰ average velocity 0 বুলি আমি ক'ব পাৰোঁ. এতিয়া আমি লিখি লওঁ let u1 bar, u2 bar, dot 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 un bar. n ta electron আছে বুলি ধৰি লৈছো আমি. Let u1 bar, u2 bar, dot 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 un bar be the random initial velocities. Be the random initial velocities of n free electrons. Be the random initial velocities of n free electrons. n ta free electron আছে বুলি ধৰিছো আৰু সবৰে নিজৰ নিজৰ initial velocity তাৰমানে ইমান আছিল random thermal velocity ইমান আছিল আৰু আমি জানো a ব্লকৰ এভাৰেজ টু 0 হ'ব কাৰণ সব পিনে আছে যেনি তেনি so therefore u bar is equal to u1 bar plus u2 bar plus dot 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 plus un bar is divided by n এটো এভাৰেজ ললো এভাৰেজ টো তাৰমানে 0 হ'ব বুলি আমি গম পালো u bar is equal to 0 তাৰমানে average initial velocity is equal to 0 এটো আমি 0 বুলি জানো ওকে এতিয়া যদি এখন ইলেক্ট্ৰিক ফিল্ড আমি এপ্লাই কৰি দিও যেনেকৈ সেকেন্ড ডায়াগ্ৰামটোত আমি দেখিছো ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাই কৰি দিছো বেটাৰি এটা লগাই পেলাই তেতিয়া ইলেক্ট্ৰন প্ৰত্যেকটোৱে এটা এটা ফোৰ্স পাব লিখা if an electric field e bar capital E bar is applied each electron experiences a force if an electric field E bar is applied each electron experiences a force if an electric field E bar is applied each electron experiences a force therefore F is equal to force hobo F is equal to charge of electron into E bar eto hobo na charge of electron into E bar hobo khali tar ulta pine force থাকিব ঠিক আছে মাইনাস এটাও থাকিব কারণ ইলেকট্রিক ফিল্ড জি পিনে আছে তার উল্টা পিনে হে ইলেক্ট্রনে ফোর্স তো পায় ইয়াত ইলেকট্রিক ফিল্ড কোন পিনে থাকিব পজিটিভ টার্মিনালে টু নেগেটিভ টার্মিনালে টু ইলেকট্রিক ফিল্ড এ পিনে থাকিব ইলেক্ট্রনবোৰ কোন পিনে টান খাইছে এ পিনে টান খাইছে সো মাইনাস এটা লাগিব যদি আমি বার দিও ম্যাগনিটিউডত ই দিলে হ'ব ই ইনটু ক্যাপিটাল ই দিলে হ'ব কিন্তু যদি আমি অকল ভেক্টৰ দি পেলাই বুজাও তেতিয়া আমি ই ইনটু ই বার তাৰ আগত মাইনাস এটা দিব লাগিব এতিয়া এই যে ফোর্স এ ফোর্স তো আমি মাস ইনটু অ্যাক্সেলারেশন মাস অফ দ্য ইলেক্ট্রন ইনটু অ্যাক্সেলারেশন বুলিও ক'ব পাৰো or m a bar is equal to minus e bar হ'ব m a bar is equal to minus e মানে e মানে চার্জ অফ ইলেক্ট্রন আৰু ক্যাপিটাল ই মানে ইলেকট্রিক ফিল্ড এটা আমি লিখিলো চাই লিখি দিয়া where small m মানে এটো m is mass of an electron and e is charge of an electron magnitude of charge of an electron তাৰ পৰা আমি acceleration vector টো উলিয়াব পাৰিম or a bar is equal to minus e by m into e bar ঠিক আছে acceleration আছে তাৰমানে thus an electron gains velocity between two successive collisions লিখি দিয়া thus an electron gains velocity between two successive collisions electron to গৈ থাকোতে এপিনে যে আহিছে এটা কি খুন্দা খাব কিন্তু দুটা খুন্দা খোৱাৰ মাজৰ সময়কণত কি এক্সেলাৰেট কৰিব ঠিক আছে thus an electron gains velocity between two successive collisions however the gain is lost in subsequent collisions and the electron starts fresh with random thermal velocity however the gain is lost in subsequent collisions however the gain is lost in subsequent collisions and the electron starts
fresh with random thermal velocity. তাৰমানে যেটো velocity gain হৈছিলে হেতু হি লুজ কৰি যায় খুন্দা খাই পেলাই আকৌ random thermal velocity পৰা হি আকৌ স্টাৰ্ট কৰে এতিয়া বেটাৰীটো এপ্লাই কৰাৰ পিছত এই ফাইনাল velocity বোৰ কিমান হ'ব molecule ইলেক্ট্ৰন বিলাকৰ হেতু চাই লওঁ let an electron having random thermal velocity u1 bar accelerates for time t1 লিখা let an electron having random thermal velocity u1 bar মানে প্ৰথম ইলেক্ট্ৰনটো let an electron having random thermal velocity u1 bar accelerates for time t1 খুন্দা নোখোৱাকে কি জানিবা t1 সময় গল accelerates for time t1 then তেতিয়া তাৰ ফাইনাল velocity কিমান হ'ব then v1 bar is equal to u1 bar plus a bar into t1 হ'ব না এটো আমি a1 দিয়া নাই কাৰণ এটো সব ইলেক্ট্ৰনৰ কাৰণে একেই হ'ব আৰু সব ইলেক্ট্ৰনৰ মাস একে তাহাঁতি একেটা ইলেক্ট্ৰিক ফিল্ড পাইছে তো তাহাঁতি পা ফোর্সটো একে হ'ব ঠিক আছে সো acceleration সব ইলেক্ট্ৰনৰে একে হ'ব কাৰণ তাহাঁতি একেটা ফোর্স পাইছে পাৰ ইউনিট চাৰ্জ ইলেক্ট্ৰিক ফিল্ড যেহেতু একে এটো ফার্স্ট ইলেক্ট্ৰনটোৰ ফাইনাল velocity মানে ব্যাটাৰি এপ্লাই কৰাৰ পিছত ঠিক তেনেকে লিখা similarly v2 bar is equal to u2 bar plus a bar t2 dot vn bar is equal to un bar plus a bar tn ঠিক আছে এই ফাইনাল velocity বিলাক ব্যাটাৰি এপ্লাই কৰাৰ পিছত পাইছো আৰু এই বিলাকৰ এভাৰেজ velocityটোৱে হ'ব এভাৰেজ ড্ৰিফট velocity কাৰণ ব্যাটাৰি এপ্লাই কৰাৰ পিছত যেটো velocityত আগবাঢ়ি গৈ থাকে এটোৱে ইহঁতৰ এভাৰেজটো হয়নে তো লিখা therefore average drift velocity vd bar is equal to v1 bar plus v2 bar plus dot plus vn bar divided by n তাহাঁতৰ এভাৰেজ ওকে এতিয়া আমি এই v1 v2 আৰু vn তাৰ এক্সপ্ৰেছন কিটা পুট কৰিম এইপিনে লিখিছো therefore vd bar is equal to v1 ৰ জাগাত কি আহিব u1 bar plus a bar t1 এটো v1 bar হল plus u2 bar plus a bar t2 এটো সেকেন্ড হল plus dot plus un bar plus a bar tn এগুটে এটা ডিভাইড কৰিবলে ক্যাপিটাল n টো আছে ঠিক আছে এবোৰ তা মানে কি আছিল v1 v2 dot vn দু লাইন লিখিছো এটো হৈ যাবগে u1 bar plus u2 bar plus dot plus un bar এইটা একলগ কৰি দিলো ডিভাইড বাই n টো তল লাইন দিলো প্লাস এপিনে কি থাকিলে a bar এটা কমন আহিব আৰু কি আহিব t1 plus t2 plus dot plus tn divided by n a bar to যেহেতু সবৰে একে সো a bar আমি কমন লৈ লৈছো ঠিক আছে তে a part to 0 নহয় না a part to ua নহয় না এটো আমি লিখি থোৱা আছে u1 bar plus u2 bar plus dot plus un bar divided by n is equal to 0 আমি আগতেই পাই থৈছো ঠিক আছে কাৰণ এটো আসলে এভাৰেজ ৰেন্ডম থাৰ্মাল ভেলোচিটি which is 0 এটো 0 পুট কৰিব পাৰিম তাৰ মানে vd কি ওলাব এপিনে vd bar আছে vd bar is equal to 0 plus a bar আৰু a part to t1 plus t2 plus dot plus tn divided by n এটো কয় tau বুলি কয় tau মানে রিল্যাক্সেশন টাইম এভারেজ রিল্যাক্সেশন টাইম tau মিনিং তো দেখিছা ইয়াত লাই আছে t1 plus t2 plus dot plus tn divided by n তাৰ মানে এটো এটা মেজার অফ টাইম which elapses between on an average which elapses between two successive collisions in a metal between electrons ঠিক আছে ইলেক্ট্ৰন বিলাক গৈ থাকোতে মেটাল এটাত দুবাৰ কলাইড কৰা দুটা কলিজন হোৱাৰ মাজত যিকন সময় ৰিল্যাক্স কৰিবলৈ সময় পায় বা যিকন সময় হি এক্সেলাৰেট কৰিবলৈ সময় পায় এই সময়বিলাক সবৰে বেলেগ বেলেগ আৰু এই গোটেই সময়বিলাক ফৰ এভাৰেজ হলে যেটো সময় ওলাব এটোকে কয় ৰিল্যাক্সেশন টাইম tau
ঠিক আছে তো সাইডত লিখি দিয়া where tau is called relaxation time which is the average time that elapses between two successive collision where tau is relaxation time which is the average time which elapses between two successive collisions elapses মানে পার হৈ যোৱা সময় পাৰ হৈ যোৱা which is the average time which elapses between two successive collisions okay so এটো আসলে drift velocity তাৰপিছত আমি a এর এক্সপ্রেশন উলিয়াই থৈছো কিন্তু a এর এক্সপ্রেশন আমি উলিয়াই থৈছিলো কিমান পাইছিলো a is equal to তোমালোকে বহিত চালে পাবা মই কৰিছিলো এখিনিত a is equal to a bar is equal to minus e by m into e bar এটো আসলে নেকি মানে minus e by m আসলে তেনেহলে এতিয়া আমি vd bar তো কি পাম therefore vd bar is equal to a bar into tau পাইছো ন 0 to নাই so এটো হবগে minus e by m into e bar into tau এটোই হৈছে drift velocity expression minus e by m into tau খালি হেতু ভেক্টৰ e bar টোৰ ওপৰত ভেক্টৰ আছে যেহেতু ইলেক্ট্ৰিক ফিল্ড টো ভেক্টৰ drift velocity টো ভেক্টৰ হ'ব এই e tau by m গিটা স্কেলাৰ কোয়ান্টিটি কিন্তু ক্যাপিটাল e bar টো ভেক্টৰ কোয়ান্টিটি আৰু মাইনাস টো আছে কাৰণ e bar ৰ অপোজিট পিনে drift velocity অফ ইলেক্ট্ৰনছ থাকে ইলেক্ট্ৰন বুলি ললো কাৰণে এই মাইনাস টো আহিলে যদি বেলেগ কিবা চাৰ্জ পাৰ্টিকল মা পজিটিভ তেতিয়া এই মাইনাস টো না থাকিবও পাৰে ওকে এটো আসলে drift velocity কথা সো আজিৰ ক্লাছত আমি চালো কারেন্ট ডেন্সিটি তাৰপিছত অল্টারনেট ফর্ম অফ ওহমস ল তাৰপিছত drift velocity এক্সপ্রেশন টো ডিরাইভ কৰিলো নেক্সট ক্লাছত আমি অকমান নিউমেৰিকেলত সোমাই পেলাই মোবিলিটি আৰু লিমিটেশনস অফ ওহমস ল হেবিলাকলে অকমান সোমাই যাবলৈ ট্রাই কৰিম সো আজিৰ লেকচাৰটো ইমানতে সামৰিছো থ্যাংক ইউ